ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা বহুত কেইহাজাৰমান পদ আহিছে। আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। কিসমূহ পদ আৰু শিক্ষাগত অৰ্হতা কি লাগিব আপোনালোকে সবিশেষ জানিব পাৰিব। আৰু ইয়াতে এপ্লাই কৰাৰ আবেদন মাচুল নালাগে। আপোনালোকে ইয়াতে ফ্ৰীকৈ এপ্লাই কৰিব পাৰিব। ইয়াতে কেটাগৰী আছে 1 2 3 4 মানে গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 গ্ৰেড 4 লৈকে ইয়াতে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বিশেষকৈ ইয়াতে চাওক কিমানকেইটা পদ আছে, প্ৰায় 34,000 পদ আছে ইয়াতে। আৰু আপোনালোকে আবেদন কৰিব লাগিব অনলাইনত। আৰু অনলাইনত আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনালোকে ইয়াতে চাওক যিটো অফিচিয়েল ৱেবছাইট আছে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়াৰ ৰিক্ৰুইটমেণ্ট বুলি আপোনালোকে চাৰ্চ কৰিব। তাত গৈ আপোনালোকে এই অনলাইনৰ লিংক যিহেতু পাই যাব। আপোনালোকে যেহেতু এতিয়ালৈকেও ইয়াতে মানে ডেটটো দিয়া নাই, যিহেতু আপোনালোকে চাওক অফিচিয়েল ৱেবছাইটটো দিয়া আছে ইয়াতে। আৰু কি পদ আছে সেই পদসমূহ আপোনালোক দেখুৱাই আছোঁ। ইয়াতে চাওক সেই পদসমূহ আপোনালোকে ইয়াতে চাই আছে, যিহেতু দিয়ে আছে ইয়াতে সকলোখিনি দিয়ে আছে। যিটো 2024 চনৰ পৰা এইসমূহ পদ খালী হৈ আছে। আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। এছিষ্টেণ্ট গ্ৰেড 1 আছে, গ্ৰেড 3 গ্ৰেড 4 লৈকে ইয়াতে আবেদনসমূহ আছে। আৰু এইখিনি আছে নৰ্থ ইষ্টৰ। আপোনালোকে চাওক ইয়াতে নৰ্থ ইষ্টৰ আছে, চাউথ জোনৰ আছে, ইষ্ট জোনৰ আছে, সকলোখিনি ইয়াতে মুঠতে অল ইণ্ডিয়া বেচিছৰ ইয়াতে এক্সাম আছে। আপোনালোকে যিহেতু প্ৰথমে অনলাইন কৰিব লাগিব, তাৰপিছত এক্সামটো দিব লাগিব। ইয়াতে যিটো কেটাগৰী 1ত যিহেতু নাই, কেটাগৰী 2ত আছে প্ৰায় 6,000মান পদ আছে, কেটাগৰী 3ত আছে 27,000মান পদ, মুঠতে টোটাল মিলাই 33,000 পদ আছে ইয়াতে। আপোনালোকে অনলাইন কৰিবলৈ হ'লে ইয়াতে FCI ৰিক্ৰুইটমেণ্টৰ যি অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে যদি চাব মেনেজাৰ যদি হ'ব বিচাৰে আপোনালোকে, তেনেহ'লে গ্ৰেজুৱেট ডিগ্ৰী হ'ব লাগিব আৰু আপোনালোকে 60% মাৰ্কছ থকা হ'ব লাগিব। আৰু বাকী তলখিনি আছে একাউণ্টেণ্ট যদি হ'ব বিচাৰে আপোনালোকে, একাউণ্টেণ্টৰ যিখিনি ইয়াতে চাওক আপোনালোকে ডিগ্ৰী লাগিব। পোষ্ট গ্ৰেজুৱেশ্যন লাগিব, আপোনালোকে 2 ইয়াৰ্ছৰ ডিপ্ল'মা থাকিব লাগিব, তেতিয়াহ'লে আপোনালোকে পাব। মেনেজাৰ টেকনিকেল হ'ব বিচাৰিলে আপোনালোকে BSc এগ্ৰিকালচাৰ পৰা থাকিব লাগিব, তাৰপিছত আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। যদি চিভিল ইঞ্জিনিয়াৰ হ'ব বিচাৰে তেনেহ'লে আপোনালোকে চিভিল ইঞ্জিনিয়াৰৰ যিটো ডিগ্ৰী থাকিব লাগিব, তাৰপিছত ইয়াতে এপ্লাই কৰিব পাৰিব। বাকী এজ লিমিট হৈছে 28 বছৰৰ পৰা ইয়াতে 35 বছৰলৈকে ইয়াতে দেখা আহিছে, ইয়াতে এজ লিমিট দিয়া আছে।